এগৰাকী মহিলাই যেতিয়া এজন অভিনেতাক ভাল পায় এজন আয়ুস বৃদ্ধি হয় কেলে হয় কাৰণ আছে ইয়াত নাটকৰ 3 ঘণ্টা আমাৰ কাৰণে সাংঘাতিক এটা যন্ত্ৰণাৰ সময় এই যে 3 ঘণ্টা আমি মোবাইলটো অফ কৰি বা মোবাইলটো সাইলেন্ট কৰি পেলাই আমি যেতিয়া ষ্টেজত উঠো সেই সময়খন আমাৰ কাৰণে বৰ ভয়াৱহ ভণ্টিৰ ডেড বডিটো মই ডিকিত উঠাই আনিছো ডিকিত আৰু মোৰ মাক মই মাজৰ সিটত পুৰণা এম্বেচাডৰ বহাই মায়ে মোক মাজে মাজে সোধে যে সৰু মায়ে কিয় থৈ আহিলি আমি সৰু মায়ে বুলি মাতো তেতিয়া মই চালান লৈছে তাই কাইলৈ আহিব 8 ঘণ্টা মাক তুলসী তলত থৈ দিছে মই নাটক কৰি আহিছো এতিয়ালৈকে বৰষুণো দিছে মাৰ মৰাশৰ ওপৰত টপ 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 যাতে বৰষুণো পৰি আছে নমস্কাৰ অসমীয়ানৰ অন্য এটা ভিডিঅ'লৈ মই অধিকলৈকে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি মই উপস্থিত আছো আপোনালোকে দেখিছেই হয়তো ট্ৰেজেডি কিং বুলি কোৱা হয় যাক মামাৰ মঞ্চত আৰু ট্ৰেজেডি কিং মোৰ সৈতে উপস্থিত আছে মৃদুল ভূঞা ডাঙৰীয়া পোনে পোনে অসমীয়ানৰ নতুন এটা খন বুলি আপোনাক স্বাগতম জনাইছো মই ধন্যবাদ জনাইছো অসমীয়ানৰ পিছফালে যিখিনি অভিভাৱক আছে উদ্দীপ্তকে ধৰি যিখিনি আছে সকলোকে ভাল আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো নাটক কৰি ভাত খাই থকা মানুহ চলে আহিছে মনৰ কথা পাতিবলৈ ঠিক আছে আৰম্ভ কৰো আৰু অহাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোৱে চিনি পায় সকলোৱে হয়তো বহু কথা জানে তাৰ ভিতৰতো আমি চালনীৰে চালি কিছু কথা আজি মৃদুল ভূঞা ডাঙৰীয়াৰ পৰা আমি ল'বলৈ চেষ্টা কৰিম আৰু কিমানখিনি আমি পাৰো এতিয়া শেষত সকলোৱে গম পাব মৃদুলা বৰ্তমান কেনেকৈ খুব ব্যস্ত সমাজিক হয় এতিয়াতো মই থিয়েটাৰ শেষ কৰি ঘৰতে ব্যস্ত আৰু সৰু সুৰা দুই এটা কাম চলি আছে কাম মানে কালি আছিলে কিবা এটা মোক উপাধি দিছে কিবা অসম সূৰ্য নে এনেকুৱা কিবা আছে আৰু তেওঁ অনুষ্ঠানবিলাক কালি গৈছিলো মোৰ দ্বাৰা প্ৰায় 40 জন মানুহক বঁটা দিছে তালৈ গৈছিলো বাকী ঘৰতে ব্যস্ত ৰাতিপুৱা উঠি দুটা বাচ্চাক মানে স্কুলত পঢ়ে মই অনা নিয়া কৰাৰ মোৰ এটা দায়িত্ব বুলি ভাবো আৰু চকু আৰু সিহঁতেও ভাল পায় গতিকে এতিয়া মোৰ শুই উঠি আৰু কাৰণ সেই অনানিয়াখিনি আপুনি 3 মাহে কৰিবলৈ পায় আৰু নাপাওঁ গতিকে সেইখিনি বৰ ভাল লগা সময় মোৰ কাৰণে তাতে ব্যস্ত হৈ আছো তাৰপিছত বজাৰ সময় আছে বৰ বিশেষ এটা অদ্ভুত কামত ব্যস্ত নাই মই একেবাৰে ঘৰুৱা মানুহ এটা হৈ আছো কিন্তু 9 মহীয়া এটা যাত্ৰা 9 মাহ বাহিৰত থাকে ঘৰৰ পৰা আঁতৰত থাকে কোনোবা সময়ত কোনোবা এটা পেণ্ডেলতে হয়তো চাগে আহিবলৈ পায় ঘৰখনলৈ নিজৰ খোৱা পাতিখন পায় 3টা মাহ আপুনি ঘৰত থাকিবলৈ পায় সেই 3 মাহত চাগে বহুত টাইট চিডিউল এটা লৈ লৈ হয় নহয় ঘৰৰ মানুহখিনিৰ কাৰণে চিডিউল টাইট মানে মোৰ কোনো তেনেকুৱা নিৰ্ধাৰিত চিডিউল নাথাকে মই মানে থিয়েটাৰ শেষ কৰি ঘৰলৈ আহোঁতে একদম ফ্ৰী এটা মানুহ হৈ আহোঁ মোৰ কোনো চিডিউল নাথাকে ঘৰখনত পৰিৱেশ পৰিস্থিতি যি চিডিউলত লৈ যায় সেইপিনে গৈ থাকো মোৰ নিজা কোনো চিডিউল নাই এতিয়া ৰাতিপুৱা আহি পেলাই ধৰা কেতিয়াবা ভাবো যে আজি অকণমান দেৰিলৈ শুম কিন্তু বড়ো দ্বিতীয় তাৰমানে প্ৰথম গাঁৱতো কাঢ়ি লৈ গুচি যায় এনেকুৱা হৈ যাওঁ তাৰপৰা তাতে আৰম্ভ হয় মোৰ সাৰ পোৱাটো মোৰ মানে দৈনন্দিন জীৱনৰ তাৰপৰা উঠি গা পা ধুই সিহঁতক স্কুললৈ নিওঁ স্কুলৰ পৰা আহি পেলাই থওঁ আকৌ এটাক 12টাত আনিবলৈ যাব হয় আৰু ছোৱালীজনী আনিবলৈ যোৱা হয় 2টা মানত গতিকে এনেকে অহা যোৱা কৰি থাকো চিডিউল বুলি কোনো কথা নাই আৰু এইটো মোৰ খুব মানে ইয়াতো খুব আনন্দ মোৰ কাৰণে কাৰণ সিহঁত ডাঙৰ হওঁতে বৰ বেছি মই পোৱা নাই মানে 3 মাহ সময় ঘৰত থাকে 3 মাহ সময়খনতো আপোনাক বৌয়ে শান্তি নিদিয়ে ঘৰত দিয়ে কিন্তু সেই ৰাতিপুৱা মানে উঠিবলৈ এলাহ লাগে না এই ৰাতিপুৱা এইটো অশান্তি বুলি ক'ব পাৰে শান্তি বুলি ক'লে নহ'ব এইটো অশান্তি এটা শুই উঠা নাপাওঁতেই টোপনিত ভয় খা যায় কেতিয়াবা গাটো টানিলৈ গুচি যায় কি হল উঠা মুঠাটো স্কুল যাব হল গতিকে তেনেকেই আৰম্ভণি হয় দিনটো আৰু ঘৰৰ মানুহখিনিৰ মাজতে থাকো ভাল লাগে 9 মাহৰ যাত্ৰা এটাত আপুনি বৰাকৰ পৰা সদিয়াৰ পৰা ধুবুৰীলৈ বহু মানুহ লগ পায় বহুতৰ লগত আপোনাৰ চিনাকি হয় বা বহুতৰ লগত আপোনাৰ চেল্ফি হয় আমি দেখি থাকো এইখিনি এইটোতো এটা সুকীয়া অনুভৱ চাগে অভিজ্ঞতা সেইটোতো আপোনাৰ অভিজ্ঞতা বুলিবলৈ নাথাকে তাৰমানে কি হয় আজি 33টা বছৰ মই থিয়েটাৰত আছো ন 33টা বছৰত মই এটা দুটাকৈ যিখিনি মানুহ গোটালো এতিয়া অসমৰ লাখ লাখ মানুহ মৰম কৰে এতিয়া নাটকৰ পিছত সেই মানুহখিনিয়ে লগ কৰিবলৈ আহে গ্ৰীণ ৰুম কেতিয়াবা ভৰ্তি হৈ যায় কেতিয়াবা মই নিজে ওলাই যাওঁ আৰু এইখিনি মোৰ আনন্দ
আৰু তেওঁলোকে মোৰ কাৰণে মৰম দিছে, 33টা বছৰ বুকুত জীয়াই ৰাখিছে। তাৰপিছতো ডাঙৰ কথা কি কোনোবাই হাজিৰা কৰিছে, কোনোবাই চাকৰি কৰিছে, কোনোবাই কিবা কিবি কৰি পইচা কেইটামান গোটাই নাটক চাবলৈ আহিছে, আমাক চাইছে। 3 ঘণ্টা মোৰ কাৰণে বহি থাকে তেওঁলোক, 3 ঘণ্টা, আৰু মই তেওঁলোকক মাত্ৰ 10 মিনিট বা 1 মিনিটৰ পৰা 10 মিনিট দিব লাগে। গতিকে সেই মানুহখিনিক মই সেই 1 মিনিটটো এটা ফটো ক্লিক কৰা সময়খন মই দিবলৈ চেষ্টা কৰোঁ। গতিকে তোমালোকে দেখাই উদিপ্ত যে মোক বহুত মানুহে মৰম কৰে, বহি থাকে। সেই মানুহখিনি বুকুৰ পোষ্টাৰত মই আছো, সেইকাৰণে মোক তেনেকে বহি থাকে। এটা কথা কওঁ, আমি যেতিয়া দেখো কোনোবা এখন থিয়েটাৰ বা সেয়া লাগিলে নতুন এখন থিয়েটাৰে হওক, যেতিয়া থিয়েটাৰখন জন্ম লাভ কৰে, সেই থিয়েটাৰখনত যেতিয়া মিডল ভেয়াৰ এন্ট্ৰি হয়, সেই এন্ট্ৰিটো হোৱাৰ পিছত থিয়েটাৰখনৰ স্বত্বাধিকাৰী হয়তো ভাবে যে মই চাকচেছ। কিয় মানে মিডল ভেয়াৰ লগত কি জড়িত হৈ আছে এনেকুৱা যে মানুহ গুচি আহে চাবলৈ? তেনেকুৱা এটা বিশ্বাস কৰে, আৰু তেনেকুৱা এটা বিশ্বাস অসমৰ ৰাইজৰো আছে, ভৰসা আছে মোৰ ওপৰত। মোৰো বিশ্বাস আছে যে এখন নাটক যদি সততা মই কৰিবলৈ যাওঁ, মানুহে অন্ততঃ মোক অকণ মৰম দিবলৈ আহে। ইয়াৰ কাৰণ বেলেগ একো নাই, ইয়াৰ কাৰণ মানুহে মোক মৰম কৰে, আৰু মই মানুহে বিচৰাটো দিবলৈ চেষ্টা কৰো। 100% দিব পাৰো ন মই নাজানো, চেষ্টা কৰো। আৰু মই নাটকৰ ক্ষেত্ৰত এটা কথা সদায় ভাবো যে ঘৰত প্ৰতিজন মানুহে সেই একেলগে বহি চাব পৰা মই নাটক কৰিব বিচাৰো। আৰু অসমৰ বিশেষকৈ মহিলাসকলে মোক বহুত ভাল পায়, বহুত মৰম কৰে। গতিকে মহিলাসকলে ভাল পোৱাৰ লগে লগে মহিলাসকলে অকলে মোৰ মানে কি মোৰ থিয়ৰিটো মানে মহিলাসকলে আপোনাক ভাল পায়, মানে সেইকাৰণে নালাগে, গম পায় তেওঁলোকে। তাৰমানে এগৰাকী মহিলাই যেতিয়া এজন অভিনেতাক ভাল পায়, এজন আয়ুস বৃদ্ধি হয়। কেলে হয়? কাৰণ আছে ইয়াত, বেলেগ কাৰণ একো নাই। যে মহিলাগৰাকীক ঘৰত কবই যে মই মৃদুলৰ নাটক চাবলৈ যাম, মহিলাগৰাকীটো আৰু গিৰিয়েকে অকল এৰি নিদিয়ে, গিৰিয়েকে টিকেট কাটিব লাগিব, ল'ৰা ছোৱালীকেইটাকে এৰি থৈ যাব নোৱাৰে, গোটেই ঘৰখন আহিবলগীয়া হয়। গতিকে সেইকাৰণে মোক মৰম কৰা মানুহৰ সংখ্যা বেছি, আৰু 33টা বছৰে মোক এটা দুটাকৈ আজি লাখ লাখ মানুহে মৰম কৰে। গতিকে এই মৰমখিনি মই নিজে নাজানো আচলতে মই কি কৰি আছো। সঁচা কথা কৈছো যে উদিপ্ত, মই নিজে নাজানো। মোক যদি সোধা আপুনি কি কৰিছেনো, মই নিজে নাজানো মই কি কৰি আছো। কিন্তু এটা কথা যে মই যি কৰিছো, কিবা এটা কৰিছো, তাত হয়তো মানুহে কিবা এটা পাইছে, নতুবা মোক হাজাৰ হাজাৰ লাখ লাখ মানুহে কিয় মৰম কৰিব। আৰু এই মৰমখিনি ধৰি ৰখাৰ বহু কষ্টকৰ। এই লাইনত ডেইলি নতুন নতুন মানুহৰ আগমন হৈ আছে, আমি ৱেলকাম জনাইছো তেওঁলোকক। কম্পিটিশ্যনৰ এখন মাৰ্কেট হয় আমাৰ। ইয়াৰ মাজত মই বা আমাৰ দৰে কোনোবা কোনোবা নাটক ভাত খোৱা মানুহ 33টা বছৰ নাটক কৰি আছো। এটা কথা কওঁ, মই মাজতে সোমাইছো, কাৰণ চাওক আপুনি 9 মাহ ঘৰৰ পৰা আঁতৰত থাকে, বা আপুনি 9 মাহে মঞ্চখনত উঠিবই লাগে, প্ৰতিদিনাই আপুনি মঞ্চখনলৈ উঠিব লাগে, অতৰাজৰ আশীৰ্বাদ লৈ আপুনি উঠিব লাগে। উঠাৰ সময়খিনি বা আপুনি যেতিয়া নাটক কৰি থাকে, আপোনাৰ গা বেয়া হয় যদিও আপুনি মানুহক দেখুৱাব লাগে আপুনি সুস্থ হৈ আছো, এইখিনি এটা বেলেগ আশীৰ্বাদ নহয় জানো? সেইটোতো হয়। আমাৰ আচলতে কি, নাটকৰ 3 ঘণ্টা আমাৰ কাৰণে সাংঘাতিক এটা যন্ত্ৰণাৰ সময়। আমি নাটক কৰো, আমি এটা চৰিত্ৰ হৈ পেলাই নাটক কৰিবলৈ চেষ্টা কৰো, মানুহৰ আনন্দ দিওঁ, তাৰ বিনিময়ত পইচা লওঁ। সেই পইচাটোৰে কোনোবা এটা 1 অনাই 5 অনাই মা দেউতাৰ দৰৱ কিনো, তাৰে 2 পইচাই ঘৰৰ খাদ্য যোগাৰ কৰো, ল'ৰা ছোৱালী ইউনিফৰ্ম যোগাৰ কৰো। এইটো এটা বেলেগ এটা মোৰ প্ৰফেশ্যন, মই তাৰ পৰা ইনকাম কৰো। কিন্তু এই যে 3 ঘণ্টা আমি মোবাইলটো অফ কৰি বা মোবাইলটো চাইলেণ্ট কৰি পেলাই আমি যেতিয়া ষ্টেজত উঠো, সেই সময়খন আমাৰ কাৰণে বৰ ভয়াৱহ। মই নিজে ভুক্তভোগী। মই যেতিয়া প্ৰথম থিয়েটাৰলৈ যাওঁ, থিয়েটাৰ 2য় বৰ্ষত মোৰ ভণ্টি, সৰু ভণ্টি তাই ঢুকাইছে। মই সৰু ভণ্টি ঢুকুৱা খবৰটো মই তেতিয়া পোৱা নাই। মোক মাত্ৰ ক'লে ভণ্টি গাটো বেয়া, মই ধেমাজিৰ পৰা লখিমপুৰলৈ আহিছো, লখিমপুৰত দেখিছো মোৰ ভণ্টি ঢুকাইছে। মোৰ মাহঁত আছে, মায়ে গম নাপায় ভণ্টি ঢুকাইছে বুলি, কিন্তু মোক ডাক্তৰে কৈছে যে মৃদুল ভণ্টি ঢুকাইছে, ব্যৱস্থা কৰা নিয়াৰ। তেতিয়া গাড়ী ঘোঁৰা নাই আমাৰ। মোৰ এজন বন্ধু আছিলে, বন্ধুজনৰ নাম মুন, মুছলিম সম্প্ৰদায়ৰ মোৰ খুব ভাল বন্ধু এজন। তেওঁৰ এম্বেচেডৰত মোৰ ভণ্টিৰ ডেড বডিটো মই ডিকিত উঠাই আনিছো, ডিকিত। আৰু মোৰ মাক মই মাজৰ চিটত পুৰণা এম্বেচেডৰ বহাই, মায়ে মোক মাজে মাজে সোধে যে সৰু মায়ে
কিয় থৈ আহিলি আমি সৰু মই বুলি মাতো তেতিয়া মই চালান লৈছে তাই কাইলৈ আহিব এনেকৈ বৰষুণৰ বতৰত বেয়া ৰাস্তাত আমি আহি আছো প্ৰায় 2 ঘণ্টামান ৰাস্তা আহি আছো সেই সময়ত যিটো মোৰ অনুভৱ এই যে কলা বোমা হৈছে ডিকিত কিবা লৰিছে মোৰ ভণ্টিৰ দেহটো লৰিছে হয়তো ক'ৰবাত তাই খুন্দা খাইছে এইটো মূৰলৈ আহি মই যেতিয়া ৰাতি 1:30 মানত ঘৰৰ চোতাল পাওঁ চোতালত মই এজন মামাক কৈছো যে ভণ্টি ডিকিতে আছে উলিয়াবি বুলি কৈ মই বলিয়াৰ দৰে দৌৰিছো ৰাতি কিমান দৌৰিছো কলৈ দৌৰিছো মই নিজে নাজানো মই এইকাৰণে দৌৰিছো মনত আছে মোৰ জ্ঞান এটাই আছে যে এই ভণ্টি ডেডবডিটো উলিয়াৰ লগে লগে যাতে ঘৰত যিমান হুলস্থুল মই শুনিব নালাগে দ্বিতীয়তে যে এই বাঁহ ফুটিব এইখিনি মই শুনিব নালাগে মই বলিয়াৰ দৰে দৌৰিছো তেনেকুৱা বহুত আছে মই ইমান মোৰ মানে মই ভুক্তভোগী কিমান চাবা মোৰ মা মই 4টা পিছত গম পাইছো মা ঢুকাইছে আৰু মোৰ 5টা পৰা চোখ 2টা চোখ মোক যেতিয়া ক'লে মা ঢুকাইছে মোৰ শেষত উপায় নাই উপায় নাই আজি যোৱা বছৰ শিৱৰাত্ৰি দিনাখন উপায় নাই তাতে উলিয়াই থ 8 ঘণ্টা মাক তুলসী তলত থৈ দিছে মই নাটক কৰি আহিছো এতিয়ালৈকে বৰষুণো দিছে মাৰ মৰাশৰ ওপৰত টপ বৰষুণো পৰি আছে তাৰপিছতে সৌখিদিনা যোৱাবাৰ নাটক কৰি থকা সময়ত মোৰ শহুৰ দেউতা গা খুব বেয়া মই যাওঁ আহোঁ কেতিয়াবা ৰিহাৰ্চল পাওঁ কেতিয়াবা নাপাওঁ এনেকৈ আহি শহুৰ দেউতা ঢুকালে শহুৰ দেউতা ঢুকাওঁতেও মই নাই যিদিনাখন শহুৰ দেউতাৰ কাজ পাতিছে সেইদিনাখন মোৰ অপেনিং মোৰ ঘৰৰ পৰিয়ালে কামখিনি কৰিছে গতিকে আমি ইমান ভুক্তভোগী গতিকে এই সময়কণ 3 ঘণ্টা সময়কণ আমাৰ কাৰণে সাংঘাতিক যন্ত্ৰণাৰ সময় সাংঘাতিক আনন্দৰ সময় আনন্দ এটা কি আমি কি কৰিছো মানুহে মৰম কৰিছে চাইছে বাহ দিছে মৰম কৰিছে সাৱটি লৈছে 2 পইচা দিছে তাই 1 পইচা আমি লৈ পেলাই ঘৰ চলাইছো অভিনয়ৰ মঞ্চত আৰু এখন অভিনয় চলি থাকে ডেফিনেটলি চলি থাকে কাৰণ আপুনি কৈছে আপোনাৰ মা ঢুকাইছিল তাৰপিছত আপুনি গম পাই আমি মানে কি ভাগ্যমানৰ অভিনেতা অভিনেত্ৰীসকলে মই বেলেগখিনি নকওঁ বেলেগখিনি প্ৰশ্ন কৰাৰ সুযোগ থাকে আমাৰ নাথাকে আমি মানে ঘৰত সমস্যা নাথাকে জানো আজি বোলে বাচ্চাটো গা বেয়া কাইলৈ বোলে ফিজ দিবলৈ আছে পৰহিলৈ বোলে দেউতাৰ গা বেয়া মা কাহ হৈছে গোটেইখিনি লৈ আমি গৈ থাকো নাটক কৰিবলৈ নাটক গৈ আমি গৃহমূলটোত সোমাই তেতিয়াও আমাৰ মনৰ সেইবিলাকে খেলাই থাকে যে ডাক্তৰক দেৰি হ'ব সোনকালে পাব লাগিছিল সেই আমি দুখ সুখ বিলাক গোটেইবিলাক টোপোলা বান্ধি গিনুমত থওঁ আছে চুকত থৈ আমি কিবা এটা মানুহ হৈ পেলাই আমি নাটক কৰিবলৈ যাওঁ গতিকে সেই সময়খিনিত যদি আমাৰ ফোনে কেনেবাকৈ ৰিং কৰে নহয় আমি ভয় খাওঁ কাৰণ সেই সময়ত আমাৰ ঘৰৰ মানুহে জানে যে এই সময়ত নাটকত ব্যস্ত আছে কাৰণে আমি ফোন নকৰো কিন্তু তাৰপিছতো যেতিয়া ঘৰৰ পৰা বাৰে বাৰে ফোন গৈ থাকে তেতিয়া আমি ভয় খাওঁ এইকাৰণে ভয় খাওঁ কি খবৰ আছে কি খবৰৰ কাৰণে বাৰে বাৰে ফোন কৰি আছে আৰু তেতিয়া যেতিয়া চিনৰ পৰা ওলাই দেখো ঘৰৰ পৰা 7টামান মিছ কল থাকে তেতিয়া বৰ ভয় লাগে বিৰাটেই ভয় লাগে মানে কিয় ইমান ফোন কৰি আছে তাৰমানে কিবা গতিকে এই সময়কণ আমাৰ খুব মধুৰ সময় আমাৰ সময়কণ যন্ত্ৰণাৰ সময় আমাৰ সময়কণ খুব প্ৰেক্টিকেল এটা পৰিৱেশৰ মাজত আমি জীয়াই আছো গতিকে তেনেকে চলি আছো তেনেকে চলাই আছে থিয়েটাৰত দেখা পাব লগ পাব বৰদৈচিলা থিয়েটাৰত আমি 3খন নাটক লৈছো সুযোগ এটা অকমান কৰি যোৱাবাৰটো গম পাই মই এখন নাটক কৰিছিলো মোৰ চকুৰ একাপচা সাংঘাতিক জনপ্ৰিয় বৰ ধুনীয়া নাটক হৈছিল নাটকখন ভাল হৈছিল আৰু জুবিনৰ শেষৰ যিটো ছুপাৰ হিট চং সেইটো আছিলে টিকটক বা যিয়ে নহওক মানে বহুত মৰম কৰিলে আৰু মৰম কৰি আছে মানুহে আৰু এইবাৰ থাকি মই বৰদৈচিলাত 3খন নাটক লৈছো 3জন নাটকৰ 3খন নাটক এখন হ'ল চম্পক শৰ্মাদেৱৰ দফা 302 বুলি অকণ বেলেগ ধৰণৰ কাহিনী এটা আৰু প্ৰণৱ বৰুৱাৰ হ'ল অভিমান আৰু অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ হ'ল মৰি যাম তোৰ বাবে অলপ বেলেগ টেষ্টৰ নাটক এখন মৰি যাম তোৰ বাবে গতিকে 3খন নাটক লৈ ওলাম বৰদৈচিলালৈ গতিকে অসমবাসী ৰাইজক মই এটাই প্ৰাৰ্থনা কৰো যেনেকৈ আজি
বছৰ বছৰ ধৰি যুগ যুগ আৰু 30টা বছৰ ওপৰত যেতিয়া যুগ যুগ হয় গতিকে এইবাৰ মৰম কৰিব আৰু অসমীয়ান এই উদ্দীপ্ত অসমীয়ানৰ জৰিয়তে মই সকলোকে আহ্বান জনাও যে যেনেকে মৰম কৰি আছে তেনেকে মৰম কৰিব আৰু জীয়াই আছো মানুহৰ মাজতে জীয়াই থাকিম মানুহৰ মাজতে নিজে জীয়াই থাকিবৰ কাৰণে মই আপোনালোকৰ মাজত জীয়াই থাকিব লাগে গতিকে আমি প্ৰত্যেকৰ পৰিপূৰক মোক জীয়াই ৰাখিব আপোনালোক জীয়াই থাকক আপোনালোকে হাঁহি থাকক মোক হহুৱাই ৰাখক সমাজখন হাঁহি থাকক তাৰে কামনা কৰোঁ মই আৰু হহুৱাই ভাল পায় মই আচলতে কমেডিহে কৰোঁ মোৰ নামটো কিয় বা ট্ৰেজেডি কিং হ'ল মই নিজেও গম নাপাওঁ ট্ৰেজেডি কিং এটা কাৰণেই হয় যে মানুহে গম পায় দৰ্শকসকলে ইতিমধ্যে উপলব্ধি কৰিব পাৰিছে কাৰণ মিতুল ভূঞাৰ নাটক যেতিয়াই চাবলৈ যায় তেওঁলোকে হয়তো কৈ যায় আজিতো কান্দিবই লাগিব এতিয়াৰ পৰা অকণমান প্ৰেক্টিচ কৰো বুলি কিছুমানে প্ৰেক্টিচো কৰি যায় সেইটো কাৰণ কিয় মিতুল ভূঞাৰ যি মানে কি বুলি ক'ম নেচাৰেল যি এক্টিং বা মিতুল ভূঞা ডাঙৰীয়াৰ যি অভিনয় সেই অভিনয়ত হয়তো সকলো মন্ত্ৰমুগ্ধ আৰু তাৰ বাবেই মিতুল ভূঞাৰ থিয়েটাৰ বা আমাৰ গাঁৱৰ অঞ্চললৈ যেতিয়া এখন থিয়েটাৰ যায় সেই থিয়েটাৰখনত যেতিয়া মানুহে কয় যে প্ৰথমেই চাওঁ আমি কি চাওঁ যে অভিনেতা অভিনেত্ৰী কোন আহিব যদিহে তাত নাম থাকে মিতুল ভূঞাৰ তেতিয়া সেইখন থিয়েটাৰ আমি গম পাওঁ যে আমাৰ টিকট শেষ হ'ব আমাৰ প্ৰথম শ্ব' আমি মানুহে মৰম কৰে আৰু সেয়াই আৰু সেই মৰম কৰে কাৰণে চাগে আজিও সুস্থ সবল সুন্দৰ হৈ আছে মিতুল ভূঞা ডাঙৰীয়া আৰু সদায় পিছৰ শব্দটো মোৰ ভাল লাগিছে বাৰু সুন্দৰটো সুন্দৰ হৈ আছো যদি সুন্দৰ হয় কথা মই নিজকে বৰ সুন্দৰ বুলি নাভাবো ক'লা মোলা এটা আজিকালি বগা হৈ গ'লো মই আগতে বহুত ক'লা আছিলো নাই আমিতো বগাই দেখিছো ক'লা এইকাৰণে পিন্ধো যাতে মোৰ মুখখন বেছি ওলাই যায় আৰু সেইকাৰণে প্ৰায়ভাগ টিভি প্ৰায়ভাগ সাক্ষাৎকাৰ মোক ক'লাই দেখে মানুহে মই নাটকত ক'লাই দেখে মই এনেকুৱাও আছে অসমৰ ৰাইজে দৰ্খাস্তও দিছে মোৰ ওপৰত বিষয় মৃদুল ভূঞাৰ পেণ্ট চাৰ্ট সলনি কৰাৰ কাৰণে আবেদন বুলি এটা বেলেগ কাহিনী আছে মোৰ কাৰণে আমি বেছি সময় নলওঁ অকমান তেওঁৰ ল'ৰালৰি হৈ আছে যিটো একো নাই ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমি বৌৰ লগত অকণমান কথা পাতিম নিশ্চয় আমি ল'ৰা ছোৱালী দুটাৰ লগত কাৰণ কোনে কাক কিমান আমনি কৰে আপুনি যোৱাৰ পিছতহে আমি বৌৰ লগত সেইখিনি কথা আলোচনা কৰিম আমি ল'ৰাকেইটা মোৰ আমনি বেলেগ নাই দেই এইটো আকৌ আমনি বুলি ক'লে পিছত যোৱাৰ পিছত দিগদাৰ হ'ব অলপ সেইখিনি আমি যোৱাৰ পিছত যি হয় আমনি সেইকেইটাই এটা হ'ল ৰাতিপুৱাই গাঁৱত অঁতৰাই দিয়া আৰু 2 নম্বৰ হ'ল মই চবতে কওঁ ভৰি ধুব লাগে বহুতে ইমান ভৰি ধুব লাগে নহয় মই মানে দিনটোত মোৰ লাইফত মানে যিমান ভৰি ধুইছো মই বিয়াৰ পিছত তাৰ 7 গুণ ভৰি ধুইছো তাৰমানে ইমান ভৰি দিছো মই মানে ভৰিটো বৰবাদ কৰি দিছে মোৰ ভৰি সেয়াই চাগে বগা হোৱাৰ অন্য এটা যেতিয়াহ'লে কাৰণ সেইখিনি যদি আমি বগা হোৱাৰ অন্য এটা কাৰণে ভৰি ধোৱাটো কাৰণ ভৰিকেইটা বগা হৈ থাকিলে শৰীৰটো মানে ভৰিকেইটাৰ পৰা আৰম্ভ হয়তো ভৰিকেইটা গৰম হৈ থাকিলে আমাৰ মূৰটোলে গৰম হয় ভৰিকেইটা চেঁচা হৈ থাকিলে আমাৰ মূৰটো পালে চেঁচা হয় ভৰিকেইটা বগা হৈছে যদি আমাৰ পৰা বগা হৈ আহিছে কাহিনী সেইটোৱে আমি মিতুলক ধন্যবাদ জ্ঞাপন কৰিছো বহুত বহুত ধন্যবাদ ইমানখন সময় দিয়াৰ বাবে আৰু সময়বিলাক তোমালোকৰ কাৰণে তোমালোকৰ সময়বিলাক আমাৰ কাৰণে আমাক বাদ দি তোমালোকক বাদ দি আমি একোৱেই নহয় গতিকে তোমালোকৰ এই অনুষ্ঠানটো অসমীয়ানক মই বহুত শুভেচ্ছা জনাইছো বহুত দূৰ আগবাঢ়ি যোৱা আৰু অসমীয়ানৰ পিছফালে যিখিনি মানে যাৰ মানে প্ৰসৱ বেদনা যি অনুভৱ কৰি পেলাই জন্ম দিছে প্ৰতিটো জন্মতে এটা বেদনা থাকে এই বেদনা লৈ পেলাই যিখিনি মানুহে আজি এই অনুষ্ঠানত জন্ম দিছে তেওঁলোকৰ মোৰ কাৰণে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো খুব ভাল হওক বহুত আগবাঢ়ি যোৱা তাৰে কামনা কৰিছো আৰু এনেকুৱা আহি থাকিবা আৰু বহুত কথা পাতিম বহুত কথা ক'বলগীয়া আছে ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব লগত এটা হাইপো কৰিব ধন্যবাদ আজিলৈ ইমানে লগ পাম অন্য এটা ভিডিঅ'ত